প্লিজ দেউতা, মোৰ কথাটোতো শুনি লোৱা এবাৰ। ৰিম্পীয়ে দেউতাকক কৰুণ বিননি কৰিছিল। কিন্তু দেউতাক হিচাপে তাইক বুজিবলৈ চেষ্টা কৰাৰ সলনি খঙত অগ্নিশৰ্মাহে হৈ পৰিল। তাই জানিছিল তাইৰ কথা দেউতাকে কেতিয়াও বুজি নাপায়। তথাপিও এবাৰ তাইৰ মনৰ কথা শুনিবলৈ অনুৰোধ জনাইছিল। কিজানিবা সঁহাৰি জনায়েই। দেউতাকে জানি বুজিয়েই তাইৰ কথা শেষ নহওঁতেই ফোনটো কাটি দিয়া বুলি তাই গম পাইছিল। দেউতাকৰ সেই কামত তাই বহুত দুখ পাইছিল আৰু বহুত কান্দিছিল। দেউতাকে কৈছিল, চা মাজনী, আমি তোক এতিয়া কিদৰে সহায় কৰিম? জাত-পাত নিমিলা সেই ল'ৰাজনলৈ বিয়া নহ'বলৈ আমি তোক কম বাধা দিছিলোঁনে? তইতো আমাৰ কথা নুশুনিলি। ওলোটাই আমাকহে বাধ্য কৰালি তোৰ জিদ মানি ল'বলৈ। এতিয়া তাৰ ফল ভুগিব লগা হৈছে তোৰ লগত ময়ো। দেউতাকে ফোনটো কাটি দিয়াৰ পাছদিনাই তাইৰ মাকৰ লগত কথা পাতিছিল। তাই ভাবি পোৱা নাছিল এতিয়া কি কৰিব, ক'ত যাব। যাৰ পৰা সহমৰ্মিতা পোৱাৰ আশা কৰিছিল, তেওঁৱেই যদি সংগ নিদিয়ে, তেনেহ'লে তাই কি কৰিব? হয়, তাইৰ ভুল হৈছিল। ভুল মানে বিষম ভুল। ৩ বছৰ সম্পৰ্কত থকাৰ পাছতো তাই সমীৰক চিনি নাপালে। যাৰ কাৰণে ওকালতি কৰি বিয়া হৈছিল, তাৰ লগতচোন ৬ মাহ নহ'লেই তাৰ আচল ৰূপ ওলাই পৰিল। এতিয়া তাইক না মা-দেউতাকে লগ দিছিল, না ৩ বছৰীয়া প্ৰেমিক তথা এতিয়াৰ স্বামী সমীৰে বুজিবলৈ চেষ্টা কৰিছিল। তাই ভুল কৰিছিল সঁচা। এতিয়া অতীতৰ ফুলটো আওৰাই তাই আত্মঘাতী হ'লেহে হ'ব। মাকে শেষত যিকেইটা কথা ক'লে, সেয়া শুনি তাই বেছি আচৰিত হৈছিল। মাকে তাইক সকলোবোৰ সহ্য কৰিবলৈ কৈছিল। ইমানৰ পাছতনো বাৰু তাই সকলোবোৰ কেনেদৰে সহ্য কৰে? তাইৰ কাণত সেইকেইদিন মাকে দিয়া বুজনিবোৰ বাজি আছিল। মাকে কৈছিল, তোকনো আমি আকৌ কেনেদৰে ঘূৰাই আনো, তইয়ে কচোন। অলপ দিন যাবলৈ দে। ল'ৰা-ছোৱালী হ'লে সি নিজেই আগৰ ঠাইলৈ ঘূৰি আহিব। আৰু তই যে কৈছ, মাকৰ কথামতে এইবোৰ হৈছে বুলি, তেওঁক অলপ ভালকৈ শুশ্ৰূষা কৰ। তেওঁতো বিচৰা নাছিল তেওঁৰ বোৱাৰী বেলেগ জাতৰ হওক। আৰু তাৰ দৰমহা পাতি ভাল, তই চাকৰি নকৰিলেও একো নহয় দে। যিজনীয়ে মাকে আগতে তাইক স্বনিৰ্ভৰশীল হোৱাৰ জ্ঞান দিছিল, যিজনীয়ে তাইক স্বাভিমান, আত্মসন্মান আদিৰ দৰে শব্দৰ লগত চিনাকি কৰি দিছিল, আজি সেইগৰাকী মাতৃয়ে তাইক এনেধৰণৰ কথা কৈছিল। তাই ভালদৰে বুজি উঠিছিল যে অসমীয়া হৈ আন জাতিলৈ বিয়া হোৱাৰ বাবে তেওঁলোকে তাইক ইমান বেয়া পাইছিল। তাইৰ আৰু কোনো দুখ কষ্টতে তেওঁলোকে সঁহাৰি নজনায়, সেয়া তাই ভালদৰে বুজি উঠিছিল। সেইটোৱেই তাইৰ মাকৰ লগত শেষ ফোন আছিল। তাৰ পাছৰ পৰাই কোনোদিনে আৰু তাই মাক-দেউতাকলৈ ফোন কৰা নাছিল। কাৰণ তাই জানিছিল, ফোন কৰিলেও একে উত্তৰ পাব। তাই ৰন্ধা-বঢ়া কাম বেয়া পাইছিল যদিও সংসাৰখনৰ শান্তিৰ কাৰণে তাই গোটেই দিন কিটচেনত সোমাই নানাবিধ ব্যঞ্জন বনাবলৈ চেষ্টা কৰিছিল। যিহেতু তাই অসমীয়া ছোৱালী আছিল, সেয়ে তাইৰ ৰন্ধা-বঢ়াবোৰৰ সোৱাদ শাহুৱেকহঁতৰ লগত মিলা নাছিল আৰু সোৱাদ অলপ বেলেগ হৈছিল। তাৰে সুযোগতে শাহুৱেকে সমীৰ অফিচৰ পৰা অহাৰ লগে লগে হোৱাই নোহোৱাই তাইৰ কথাবোৰ তাক লগাইছিল। আৰু সমীৰেও মাকৰ কথাত তাইক অত্যাচাৰ কৰিবলৈ লৈছিল। আৰু তাৰ পাছতেই তাইৰ যেন দিনৰ সকলো কষ্ট পানীৰ লগত মিহলি হৈ গৈছিল। সি তাই বনোৱা সকলো খাদ্য তাইৰ গালৈ দলিয়াই দিছিল, তাইক চৰিয়াইছিল, মাৰিছিল। এদিনটো সি সীমা অতিক্ৰম কৰি গৈছিল। পেইণ্টৰ বেল খুলি তাইক মৰিয়াই মৰিয়াই কোবাইছিল। অথচ মাকজনীয়ে সন্মুখত থাকিও পুতেকক এনে অত্যাচাৰ নকৰিবলৈ বাধা দিয়া নাছিল। সেইদিনাৰ পৰাই তেখেতৰ কাৰণে তাইৰ যিমানখিনি শ্ৰদ্ধা আছিল, সেইখিনিও নোহোৱা হৈছিল। তাই ভাবি আচৰিত হৈছিল, তেখেত এগৰাকী নাৰীয়ে নে?
যেতিয়াৰ পৰা তাই চাকৰিটো ৰিজাইন দিব লগা হৈছিল, সেইদিনাৰ পৰা যেন তাইৰ বাহিৰৰ পৃথিৱীখনৰ লগত চিনাকি নোহোৱা হৈ পৰিছিল। যি এটা দুটা বান্ধৱী আছিল, সেইকেইটাও তাইৰ সংসাৰত শান্তি হওক বুলি তাইৰ পৰা আঁতৰি আছিল। আনফালে তাইৰ সকলো সম্পৰ্কীয় মানুহ অসমতে আছিল। তাইহে অকলেই দিল্লীত ফাঁচি গৈছিল। সেয়েহে তাইৰ জীৱনলৈ বেছিকৈ হতাশা আহিছিল। তাইৰ মনৰ কথা বুজিব পৰা কোনো এজন নাছিল। এনে পৰিস্থিতিত হতাশাত ভোগাটো স্বাভাৱিক। অৱশেষত সেই দিনটো আহিল, যিদিনা তাই স্বইচ্ছাই পৃথিৱীৰ পৰা বিদায় মাগিলে। যিগৰাকী ৰিম্পী দাসে তাইৰ গিৰিয়েকতকৈ অধিক দৰমহা পাইছিল, যিজনী ৰিম্পীয়ে হাঁহিৰে জগত জিনিব বিচাৰিছিল, সেইগৰাকী ৰিম্পী দাসে মাত্ৰ ২৫ বছৰ বয়সত স্বইচ্ছাই পৃথিৱী এৰি গ'লগৈ। বহিৰাজ্যত অসমীয়া বোৱাৰীক অত্যাচাৰ, আত্মহত্যা, ডাঙৰ ডাঙৰ আখৰেৰে কাগজত খবৰ ওলাল। এগৰাকী প্ৰতিভাসম্পন্ন অসমীয়া ছোৱালীৰ আত্মহত্যাই সকলো অসমবাসীকে দুখ দিছিল। সকলোৰে মুখে মুখে সেইকেইদিন এইবোৰ কথাই চলি আছিল। কিন্তু আচৰিত কথা এইটোৱেই যে সেই ছোৱালীজনীৰ জীৱিত অৱস্থাত এই মানুহবোৰ ক'ত আছিল? তাইৰ আপোন মানুহবোৰ ক'ত আছিল? তাইৰ মৃত্যুত সকলোৱে একেমুখে গিৰিয়েক আৰু শাহুৱেকক জগৰীয়া কৰিলেও তাইৰ মৃত্যুৰ আঁৰত আৰু বহুত মানুহ নাইনে? এজনী ছোৱালী বা এজন ল'ৰাই বিপদৰ সময়ত কাক বিচাৰিব? নিশ্চয় মা-দেউতাকক। কিন্তু যদি নিজৰ জন্মদাত্ৰীৰ পৰাই বিপদৰ সময়ত একো সঁহাৰি নাপায়, তেন্তে তেওঁলোকে কি কৰিব? নিশ্চয় সেয়া কৰিব যিটো তাই কৰিলে। মৃত্যুৰ পাছত কেছ মোকৰ্দমা কৰি কি লাভ? যোৱা জনটো মৃত্যুৰ দুৱাৰদলি গচকি পৃথিৱীখন পাৰ কৰি গৈছে, তেওঁ আৰু কেতিয়াও ঘূৰি নাহে। ৰিম্পীৰ দেউতাক হাত-দীঘল মানুহ। তেওঁ নিজেই দিল্লীলৈ গৈ ৰিম্পীৰ শাহুৱেকৰ ঘৰখনৰ ওপৰত কেছ কৰিলে আৰু ঘৰৰ সকলোকে কাৰাগাৰৰ মুখ দেখুৱালে। কিন্তু এতিয়াতো দেউতাকৰ মৰমৰ জীয়াৰীজনী উভতি নাপায়। অথচ দুদিন আগতে যদি তাইৰ কাতৰ অনুৰোধ শুনিলেহেঁতেন, যদি তাইক ক্ষমা কৰি দিলেহেঁতেন, তেনেহ'লে তেওঁৰ মৰমৰ জীয়াৰী আজি তেওঁৰ লগতে থাকিলেহেঁতেন। আজিকালি ৰিম্পীৰ দেউতাক অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু তেখেতে অনবৰতে ৰিম্পীৰ কথাই ভাবি ভাবি অসুস্থ হৈ পৰিছে। আনহাতে নিজৰ জীয়াৰীক হেৰুৱাই মাতৃয়ে অনুশোচনাত ভুগিছে। আৰু কোনো ছোৱালীয়ে যাতে আনৰ ঘৰৰ বোৱাৰী হৈ আত্মঘাতী হ'ব লগা নহয়, কোনেও যাতে নিজৰ ছোৱালীৰ লগ এৰি নিদিয়ে, তাৰ বাবে তেওঁ মহিলা সমিতিৰ সভাবোৰত মুকলিকৈ আহ্বান জনায় আৰু নিজেও এই বিষয়ে মানুহক সজাগ কৰে। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। ধন্যবাদ।